Masungha everyone মই লক্ষ্য পুনৰবাৰ আপোনালোকক এই চেনেললৈ স্বাগতম জনাইছো অলৰেডি আমি মেথছৰ 10টা কোৱেশ্চন ডিসকাস কৰিছো যিসকলে সোনে ডেসক্ৰিপচনৰ লিংক দিয়া থাকিব বা ভিডিওৰ শেষত লিংক দিয়া থাকিব তাৰ পৰা আপোনালোকে চাব পাৰিব আসাম টেট 2021 ৰ পেপাৰ সলভ কৰা হৈছে সহজত আনসাৰ কি দি দিয়া হৈছে সহজ প্ৰশ্ন আহিছিল বুলি সকলোৱে কৈছে 2019 তকৈ যথেষ্ট সহজ প্ৰশ্ন হসাকৈ আহিছে প্ৰথম প্ৰশ্নটো চাওক যে if the diameter of a cylinder is 5 cm and the volume of the cylinder is 650 cm cube then the height ওলাব লাগে সুঙাটাৰ বিয়াক দিয়া আছিল 5 cm আয়তন দিয়া আছিল আপোনাৰ 650 cm কিউব সুঙাটোৰ উচ্চতা ওলাব লাগে সিলিন্ডাৰ বা সুঙাৰ ক্ষেত্ৰত ভলিউম ওলোৱা বা আয়তন ওলোৱা ফৰ্মুলাটো আছিল পাই r স্কয়াৰ h আৰু এই ভলিউম বা আয়তনটো দিয়া আছিল 650 গতিকে 650 লিখিলো অলপ স্পিডত কৰিম পাই মানে 22/7 আৰু r মানে ৰেডিয়াস মানে কি হ'ব ৰেডিয়াসটো ব্যাসৰ আধা ব্যাসাৰ্ধটো ব্যাসৰ আধা সো 5 ৰ আধা 2.5 r স্কয়াৰ মানে 2.5 দুটা মাল্টিপ্লাই হৈ আছে 2.5 into 2.5 into h into equal to 650 so h or value jodi apnake ulai eta solve kori apnake 33 point kiba eta pabo so approximately 33 cm to apnake correct answer hobo clear ase tar next proshno tolor kuntu 68 or utpadak nohoy which of the following is not a factor of 68 factor mane ki factor ba utpadak mane he hoinkhatok an ki hoinkhare horon jay 68 ok 2 re horon jabo na 2 re horon jabo 68 ক 4 এ হৰণ যাব না আপোনাক 4 এ হৰণ যাব কাৰণ 4 এ গুণ 4 আৰু 2 থাকিলে 28 4 7 গুণ 28 4 যাব 68 ক 17 এ যাব না আপোনাক যাব 4 বাৰ যাব কিন্তু 68 ক 6 এ হৰণ না যায় সো 6 to 68 ৰ ফেক্টৰ নহয় উৎপাদক নহয় গতিকে অপচন সি টো হ'ব আপোনালোকৰ কাৰেক্ট আনসাৰ ঠিক আছে তাৰ নেক্সট প্ৰশ্নটো আমি ডাইৰেক্টলি কৰিছিলো এই প্ৰশ্নটো এটা ভিডিওত 2 সেকেন্ডত কেনেকৈ সলভ কৰিব লাগে ডাইৰেক্টলি আমি সলভ কৰিছিলো এভাৰেজৰ ভিডিওটাত 9 or 7 asile 7 asile the average of first 5 multiples of 9 nor pasta prothom pasta gunitokor gor kiman hobo nor dekhile jodi difference to saman hoy hokolute major hoingkha to hobo average ortha 27 to hobo average directly matro 2 second already ami discuss korisilu ekei proshno ahise tar next proshno sauk je enokwa dhৰণৰ proshno discuss kora hoisile a shopkeeper makes his goods 30% above his cost price but allows a discount of 10% at the end of sale his gain এজন দোকানী এটা বস্তুৰ কিনা দামতকৈ 30% বেছি বৃদ্ধি কৰিলে কিনা দাম যিমান আছিল তাতকৈ 30% বৃদ্ধি কৰি দিলে কিন্তু আকৌ পুনৰ বিক্ৰী কৰা সময় 10% অফ কৰি দিলে হ্ৰাস কৰি দিলে তেওঁৰ লাভ কিমান হল পাৰ্সেন্টেজত লাগে ধৰা হল বস্তুটো কিনা দাম আছিল 100 টকা দোকানীটোৱে 100 টকাত কিনিছিলে কিন্তু এতিয়া 30% বঢ়াই দিলে মানে কিমান 130 টকা বুলি আকৌ দামটো কৈ দিলে গ্ৰাহক 130 টকা বুলি ক'লে 30% বৃদ্ধি কৰি দিলে পুনৰ 10% ডিসকাউন্ট দিলে 10% মানে 130 ৰ 10% ৰ 13 হ'ব আপোনাক ওলাব পাৰিব দশমিক এটা বঢ়াই দিলে হয় যে শূন্য কেনসেল 13 ওলালে ক্লিয়াৰ আছে 100 টকাত কিনিছিলে 130 টকা দামটো বঢ়ালে 10% ডিসকাউন্ট দিয়া মানে 13 টকা ডিসকাউন্ট দিলে 13 টকা ডিসকাউন্ট দিয়া মানে 130 পৰা 13 টকা যদি মাইনাস কৰি দিয়ে 117 টকাত হি বিক্ৰী কৰিলে ফাইনালি 117 টকাত বিক্ৰী কৰিলে মানে তেখেতে 100 টকাত কিনিছিলে 117 টকাত বিক্ৰী কৰিলে মানে 17 টকা লাভ হল হতকৰা লাভ কিমান হল যেহেতু 100 টকাতে কিনা আছিল ওদিকে 17% ক্লিয়াৰ আছে 17% কোনো কনফিউজন হ'ব নালাগে কাৰণ 17 টকা তাৰ লাভ হৈছিল বা এনেকৈ লিখিব পাৰে হতকৰা লাভ ওলাবলৈ 17 ৰ ওপৰ লিখলে যিমান লাভ হল তলত কিনা দামটো 100 আছিল আৰু 100 ৰে মাল্টিপ্লাই কৰিব লাগে পাৰ্সেন্টেজত নিবলে 100 কেনসেল গতিকে 17% হ'ব কাৰেক্ট আনসাৰ অৰ্থাৎ অপচন ডি টু তাৰ নেক্সট প্ৰশ্নটো অলপ ভালকে চাব 2994 divided by 14.5 is equal to 172 29.94 divided by 1.45 to কিমান হ'ব যদি ডিভাইড কৰিছে এটো নোলায় সো এতে আপোনালোকৰ ৰিজনিং টাইপৰ প্ৰশ্ন আছিল সো ইয়াত কি কৈছে যে 2994 divided by 14.5 এটা আছিল ইয়াত এটা পইণ্ট আগতে কি আছিল এই পইণ্ট তলত এটা থাকুতে 172 হল ঠিক আছে এতিয়া ওপৰত দুটা আগত পইণ্ট আহি গল ধৰি লৈছো এই দুটা সংখ্যা আছিল এই সংখ্যা দুটাৰ ওপৰত পইণ্ট আহিলে আৰু তলতটো আগৰ পৰা এটা পইণ্ট আছিল আৰু নতুনকে তলত কেটা পইণ্ট আহিলে এটাৰ আগত পইণ্ট আহিলে হেতু বুজি পাইছে নাই তলত আগৰ পৰা এটাৰ আগত পইণ্ট আছিল আৰু নতুনকে এটাৰ আগত পইণ্ট আহিছে আৰু ওপৰত নতুনকে দুটাৰ আগত পইণ্ট আহিছে সো এটা পইণ্ট কেনসেল গল এক্সট্ৰা পইণ্ট কেটা আহিছে নতুনকে এটাহে আহিছে কাৰণ তলৰ ওপৰটো কেনসেল গল ওপৰত এক্সট্ৰা এটা পইণ্ট আহিছে গতিকে আনসাৰটো এক্সট্ৰা এটা ওপৰত পইণ্ট আহিব গতিকে অপচন সি টো আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব ক্লিয়াৰ আছে নাই বাৰু কি কৈছো তাৰ নেক্সট 999 আৰু 3000 ৰ মাজত চাৰিটা অংক বিশিষ্ট সংখ্যা কেটা আছে কলে 2001 টা আছে কেটা আছে 2001 টা আছে 1000 আৰু 3000 লগে টোটাল হিসাব কৰিলে 2001 টা আছে with the help of which three angles a triangle cannot be constructed তলত দিয়া কোন তিনটা কোণৰ সৈতে এটা ত্ৰিভুজ অংকন কৰিব নোৱাৰি আঁকিব নোৱাৰি
ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তিনিটা সকলো এড কৰক 180 পাব কিন্তু ইয়াত যদি এড কৰে 180 নাপাব কিয় নাপাব কাৰণ পাছে পাছে 10 শূন্য অকল 1 থাকিলে হাতে পাছে 12 12 18 একে 19 190 ডিগ্ৰী হৈ গ'ল কিন্তু হ'ব লাগে সদায় 180 ডিগ্ৰী তিনিটা কোণ এড কৰিলে আমি ভালকে ডিসকাস কৰিছো ত্ৰিভুজৰ ক্ষেত্ৰত তাৰ নেক্সট চাওক যে the lowest common multiple of 9 and 15 9 আৰু 15 লঘিষ্ঠ সাধাৰণ গুণিতক LCM ওলাব দিছে ডাইৰেক্টলি LCM মানে আপোনালোকৰ লসাগু ওলাব দিছে ডাইৰেক্টলি তেনে ক্ষেত্ৰত আটাইতকৈ সৰু কি হ'ব 45 কাৰণ 9 যেতিয়া পূৰণ কৰিব 9 5 গুণ 45 15 যেতিয়া পূৰণ কৰিব 15 3 গুণ 45 দুইটাতে 45 টো কমন হয় আৰু এটো আটাইতকৈ সৰু কমন নাম্বাৰ ঠিক আছে তাৰ নেক্সট যদি আপোনালোকে চাই 1.44 ক যেতিয়া 1.2 ৰে ডিভাইড কৰি দিব ডিভাইড কৰা মানে কি ইয়াৰ লগত কি মাল্টিপল কৰিলে 1.44 পাব ইয়াত এটা আগত দশমিক আছিল আনসাৰত কত আৰু এটা ওপৰত দশমিক আছে ইয়াত আছে গতিকে এটো কাৰেক্ট আনসাৰ কাৰণ এটা টোটাল দুটা আগত দশমিক আহিব বা ডাইৰেক্টলি ডিভাইড কৰিলে আপোনালোকে পাব ঠিক আছে তাৰ নেক্সট চাওক যে NME ICT লঞ্চ NME লাইসেন্স কেতিয়া লঞ্চ হৈছিল 2009 চন গতিকে অপচন এ টো কাৰেক্ট হ'ব তাৰ নেক্সট হাউ মেনি লাইনস ক্যান বি ড্ৰোন থ্ৰু টু গিভেন পয়েন্টস এট ডাইৰেক্টলি ডিসকাস কৰা হৈছিল যে দুটা পয়েন্টৰ মাজলৈ কেডাল সৰল ৰেখা যাব পাৰি এটা যাব পাৰি মাত্ৰ বাকি যাব নোৱাৰি আৰু নিশ্চয় গম পাইছে তাৰ নেক্সট প্ৰশ্ন ইভেন প্ৰাইম নম্বৰ যুগ্ম মৌলিক সংখ্যা কি আপোনালোকে ক'ব 2 কাৰণ 2 আৰু বেলেগ সংখ্যাৰে ডিভাইড নাযায় হে 1 আৰু সংখ্যাটো নিজে তাৰ নেক্সট সাইড অফ স্কয়াৰ 1 সাইড টু দিয়া আছিল এটা স্কয়াৰ 1/2 সেন্টিমিটাৰ পেৰিমিটাৰ ওলাব লাগে এটা বৰ্গৰ বাহুতে দিয়া আছিল 1/2 সেন্টিমিটাৰ পৰিসীমা ওলাব লাগে পেৰিমিটাৰ 4 ইনটু সাইড কৰিব পাৰিব আপোনালোকে 4 ইনটু সাইড ফৰ্মুলা এপ্লাই কৰিব পাৰে বা সকলোবিলাক যোগ কৰি দিব পাৰে আমি কৈছিলো যে যদিহে ফৰ্মুলা পাহৰি যায় পেৰিমিটাৰ ক্ষেত্ৰত সকলো সাইড যোগ কৰি দিবা 1/2 চাৰিটা যোগ কৰি দিলে আপোনালোকে 2 পাব সো অপচন বি টো কাৰেক্ট আনসাৰ হ'ব বহুত বেছি সহজ প্ৰশ্ন আহিছিল দা এৰিয়া অফ এ স্কয়াৰ অফ সাইড এ সাইডটো এ দিয়া আছিল এটা বৰ্গৰ বাহুটো এ দিয়া আছে দৈৰ্ঘ্যটো কালি কিমান হ'ব কালি ওলা ফৰ্মুলাটো হল আপোনালোকৰ সাইড স্কয়াৰ এটা সাইডটো দিয়া আছে এ গতিকে এ স্কয়াৰ হ'ব আপোনাৰ কাৰেক্ট আনসাৰ অৰ্থাৎ অপচন বি টো হ'ব কাৰেক্ট আনসাৰ এই প্ৰশ্নটো এই যোনটো দিয়া আছিল LCM আৰু HCF দিয়া আছে 276 আৰু 3 1/3 অফ এ নাম্বাৰ দিয়া আছে 23 আদাৰ নাম্বাৰটো ওলাব লাগে এই প্ৰশ্নটো ডাইৰেক্টলি ডিসকাস কৰা হৈছিল 2019 ত খুব সম্ভৱ আহিছিল প্ৰশ্নটো দুবাৰকৈ ডিসকাস কৰা হৈছিল দুটা ভিডিও ডিসকাস কৰা হৈছিল যদিহে লসাগু আৰু গসাগু 276 আৰু 3 হয় যদি তাৰে এটা সংখ্যা 1/3 মান 23 হয় আনটো কিমান হ'ব এটা সংখ্যা আমি x বুলি ধৰিলো সো 1/3 টো এই x ৰ 1/3 টো 23 হয় বুলি কৈছে সো 1/3 অফ x ইকুৱেল টু 23 স্পিডত গৈছো কাৰণ আগত ডিসকাস কৰা আছে সো x টো কিমান হ'ব ক্ৰস মাল্টিপ্লাইড 69 হ'ব এটা নাম্বাৰ 69 পালো আনটো নাম্বাৰ নাজানো y ধৰিলো আমি গম পাওঁ সংখ্যা দুটা পূৰণফল ইজ ইকুৱেল টু LCM ইনটু HCF বহাই দিলো y ভ্যালুটো আপোনাক 12 ওলাব কিমান ওলাব 12 মানে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব ঠিক আছে কোনো কনফিউজন হ'ব না লাগে তাৰ নেক্সট প্ৰকৃত ভগ্নাংশৰ প্ৰপাৰ ফ্ৰেকশন ডাইৰেক্টলি ডিসকাস কৰা হৈছিল প্ৰকৃত ফ্ৰেকশন মানে আপোনালোকৰ লবটো সৰু হ'ব হৰতকে অৰ্থাৎ নিউমাৰেটৰটো ডিনমিনেটৰতকে সৰু হ'ব ওপৰটো সৰু হ'ব মানে অপচন এ টো কাৰেক্ট আনসাৰ হ'ব প্ৰপাৰ ফ্ৰেকশন প্ৰকৃত ভগ্নাংশ তাৰ নেক্সট 12 আৰু 30 ৰ সাধাৰণ উৎপাদক কি হয় কমন ফেক্টৰ কি হয় 12 আৰু 30 ক কিটো সংখ্যাৰে দুইটাকে হৰণ যায় আপোনালোকে দেখা পাব 12ক যাব 30ক নাযায় 15 30ক যাব 12ক নাযায় 30ক যাব 12 নাযায় কিন্তু 6 এনেকুৱা এটা নাম্বাৰ আছে যেটা দুইটাকে হৰণ যাব 6 2 গুণ 12 6 5 গুণ 30 গতিকে 6 টো হ'ব কাৰেক্ট আনসাৰ তাৰ নেক্সট চাও ভলিউম অফ এ কিউব 64 সেন্টিমিটাৰ কিউব তাৰ এডজটো ওলাব লাগে বাহুটো ওলাব লাগে আপোনালোকে গম পায় আয়তন বা ভলিউম ওলা ফৰ্মুলাটো কি হয় a কিউব ইকুৱেল টু 64 গতিকে a কিমান হ'ব a ইকুৱেল টু 4 সেন্টিমিটাৰ হ'ব অৰ্থাৎ অপচন সি বি টো কাৰেক্ট হ'ব যে 4 সেন্টিমিটাৰ তাৰ নেক্সট প্ৰশ্নটো ভালকে চাব যে দুটা পইণ্ট দিয়া আছিল a b টুৱাৰ্ড টু ফিক্স পইণ্টস 5 সেন্টিমিটাৰ এপাৰ্ট a b দূৰত্ব 5 সেন্টিমিটাৰ তাৰ নেক্সট সি আৰু এটা পইণ্ট আছিল a b ৰ ওপৰতে c টো আছিল a c ৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ যদিহে a c 6% বহাই দিয়া যায় তেনেহলে c b টো কিমান ডিক্ৰিজ হ'ব ওলাব লাগে যদি ভালকে ডিসকাস কৰো ডায়াগ্ৰামৰ সৈতে a b দুটা পইণ্ট দিয়া আছিল a b ৰ দূৰত্বটো 5 সেন্টিমিটাৰ টোটালটো 5 সেন্টিমিটাৰ আছে ঠিক আছে এতিয়া a b ৰ ওপৰত এই c টো এনেকুৱা এটা পইণ্ট a c ৰ দৈৰ্ঘ্যটো 3 সেন্টিমিটাৰ দিয়া আছিল ঠিক আছে এই a c দৈৰ্ঘ্যটো 3 সেন্টিমিটাৰ এই b মানে এই b c টো কিমান হ'ব 2 সেন্টিমিটাৰ কাৰণ টোটাল 5 সেন্টিমিটাৰ আছিল ইয়াৰ লগে ঠিক আছে তাৰ নেক্সট কৈছে এই a c টো আৰু 6% বহাই দিব দিছে 6% বহুৱা মানে কি হ'ব আগতে 3% আগতে 3 আছিল এটা 6% বহুৱা মানে 6% অফ 3 হ'ব সো পার্সেন্টেজ কানে 100 ডিভাইড অফ মানে ইনটু 3 ইয়াৰ লগে ক্লিয়াৰ আছে তাৰ যদি আপোনাক এটো সলভ কৰে 6 3 গুণ 18 তল দুটা শূন্য আছে মানে ওপৰ দুটা আগত পইণ্ট আহিব সো 3 + 0.18 মানে 3.18 হ'ব অৰ্থাৎ AC টোক 6% বহুৱা মানে অলপমান এফালে গুছি আহিবনে অহাৰ মাত্ৰকে আপোনাক কি দেখি পালে যে
এইফালে 0.18 বৃদ্ধি হ'ল 0.18 সেন্টিমিটাৰ বৃদ্ধি হ'ল মানে এইফালৰ পৰাটো কমি গ'ল 0.18 কমিলে সো BC টো কিমান কমিলে এটো ওলাব লাগে BC টো কিমান কমিলে 0.18 কমিলে এডোখৰ কমি গ'ল হয় না হে কমাটো পার্সেন্টেজত লাগে সো পার্সেন্টেজত ওলাবলে কিমান কমিলে 0.18 কমিলে কিমান আছিল অৰিজিনাল 2 আছিল অৰিজিনাল ইনটু 100 কৰিলে যদি সলভ কৰে আপোনাক ইয়াত কও 2 এ 150 বাৰ যাব সো 50 ইনটু 0.18 যদি আপোনাক সলভ কৰে আপোনাক হ'ব 9% কিমান হ'ব 9% সো এটো হ'ব আপোনাকৰ কারেক্ট আনসার অৰ্থাৎ অপশন ডি টো হ'ব কারেক্ট আনসার আটাইতকৈ শেষৰ প্ৰশ্নটো চাওক যে আপোনালোকে x ৰ ভ্যালু দিয়া আছিল 9 + 4√5 root x minus 1 by root x ৰ ভ্যালু ওলাব লাগে ইয়াত আপোনালোকৰ কারেক্ট আনসারটো হ'ব অপশন এ যদি হে এক্সপ্লেনেশনটো চাব বিচাৰিছে চাব পাৰিব আপোনালোকে যেটো আমাৰ ওলাব দিছে তাক আমি স্কয়াৰ কৰি লৈছো স্কয়াৰ কিয় কৰিছো আমাৰ কৰিবলৈ সুবিধা হ'ব কাৰণ আমাৰ x ৰ ভ্যালু দিয়া আছে সো x minus 1 by root x ৰ হোল স্কয়াৰ কৰিলে a minus b ফৰ্মুলা এপ্লাই হ'ল a minus b হোল স্কয়াৰ মানে a স্কয়াৰ minus twice ab plus b স্কয়াৰ ফৰ্মুলাটো এপ্লাই হ'ল সো এটো ডাইৰেক্টলি ক্যান্সেল হ'ল root x ক্যান্সেল হ'ল সো এটো আৰু আপোনাৰ স্কয়াৰ ৰুট ক্যান্সেল হ'ল এটো আৰু স্কয়াৰ ৰুট ক্যান্সেল হ'ল ঠিক আছে সো x plus 1 by x লিখিলো প্লাস প্লাস আগত মাইনাস 2 টো থৈ দিলো ইয়াৰ লগে কনফিউজন নাই তাৰ নেক্সট x ৰ ভ্যালু যি আছিল পুট কৰি দিলো প্লাস 1 by x ৰ ভ্যালু যি আছিল পুট কৰি দিলো x ৰ ভ্যালুটো x ত পুট কৰিলো তাৰ নেক্সট আমি ইয়াত এডিশনাল লিখিলো যে a plus b a minus b কৰিবলৈ আমি সেম নম্বৰে মাল্টিপ্লাই কৰিলো তলত মাল্টিপ্লাই কৰিলে ওপৰটো মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ লগে ক্লিয়াৰ আছে তাৰ নেক্সট আমি কি কৰিলো যে জি আসলে লিখিলো এফালে সো a plus b a minus b মানে a স্কয়াৰ minus b স্কয়াৰ সো 9 স্কয়াৰ minus 4√5 হোল স্কয়াৰ ইয়াৰ লগে ঠিক আছে 9 plus 4√5 আপোনালোকৰ ওপৰত জি আসলে লিখিলে 9 গুণ 81 আৰু তাৰ নেক্সট 4 4 গুণ 16 16 5 গুণ 80 পুনৰ লিখিলে কাৰণ স্কয়াৰ ৰুটটো ক্যান্সেল গল অকল 4 ৰ ওপৰত স্কয়াৰ থকা বুজাব -2 টো লিখিলে তাৰ নেক্সট 9 plus 4√5 plus 9 minus 4√5 লিখিলে 81 ৰ পৰা 80 গলে 1 থাকিব নিলিখিলে হ'ল প্লাস এ মাইনাস এ ক্যান্সেল গল সো 9 9 18 18 পৰা 2 গলে 16 অৰ্থাৎ root x minus 1 by root x whole square ভ্যালু 16 গতিকে আমি স্কয়াৰ নালাগে সো স্কয়াৰ আমি উঠাই দিলো এফালে স্কয়াৰ ৰুটটো কিমান হ'ব 4 হ'ব 16 ৰ স্কয়াৰ ৰুট 4 হ'ব গতিকে 4 টো হ'ব কারেক্ট আনসার ক্লিয়াৰ আছে নিশ্চয় আপোনালোকে সকলো কৰিব পাৰিছে আশা কৰিছো আপোনাৰ এক্সামিনেশন ভাল হৈছে বহুত বেছি ভাল লাগিছে আপোনালোকে এক্সাম ভাল হৈছে বুলি কোৱাৰ কাৰণে পুনৰবাৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলো ধন্যবাদ